কিমান কৰিছিলোঁ 3 নম্বৰটো কৰিছিলোঁ না 4টো স্যাৰ 8.34 নম্বৰটো tan A equal to cot B ইয়াক প্ৰুভ কৰিব লাগে A plus B equal to 90 মন দে ইয়াত আমাক কি প্ৰুভ কৰিব দিছে A plus B 90 প্ৰুভ কৰিব দিছে তো আমি কি কৰিম ইয়াত tan আছে ইয়াত cot আছে তো চেঞ্জ কৰিব লাগিব কিবা এটা tan টো বা cot টো কাটা কাটি যাব লাগিব তো আমি tan কি লিখিব পাৰো বা tan এ থাকক আমি cot কি লিখিব পাৰো cot আমি কি লিখিব পাৰো tan 90 minus B লিখিব পাৰো তো ইয়াত tan আৰু tan cancel তো A equal to 90 minus B তো B টো এফালে গুচি আহিব A plus B equal to কি 90 হৈ গ'ল 5 নম্বৰটো স্যাৰ মন দে সেম এ ভ্যালু লব লাগে তো আমি কি কৰিম ইয়াক কোসেক বনাই দিম তো আমি কি লিখিম সেকক আমি কোসেক বুলি লিখিম লিখি পেলাই 4a টো কালত কম্পেয়াৰ কৰিম 90 লগত তো 90 minus 4a ইফালে এটো আহি যাব কোসেক a minus 20 তো কোসেক আৰু কোসেক ক্যান্সেল থাকিল 90 minus 4a a minus 20 4a to এফালে লৈ যাও 20 to এফালে লৈ 90 minus 20 এফালে আহিলে plus 20 minus 4a এফালে গলে plus 4a তো 90 plus 20 কিমান আৰু এটা কিমান 5a তো 110 divided by 5 equal to a কিমান আহিব 22 equal to a It is ABC are interior angles of a triangle ABC. ABC are interior triangles of a ABC. Then show that B plus C by 2 equal to cos A by 2. ভালকে মন দে interior angles of a কি বুলি কৈছে গুড বল interior angles of a কি দিছে triangle. Triangle or interior angle তিনটা angle দিয়া আছে আমি জানো triangle or তিনটা angle or measurement কিমান হয় ABC হয় triangle or তিনটা angle or measurement ABC হয় তো মানুহ মাৰি দিবি ডেঞ্জাৰ বস্তু এটুক কয় কিডনি তাৰ থাকে চেম্বাৰ দুটা triangle এবেলা যা A plus B plus C equal to 1 এটা বস্তু লিখিব লাগিব since A, B and C are interior angles of a triangle. Therefore, A plus B plus C equal to 180. এটা একেবাৰে ইজি হয় ভালকে মন দিব আমাক প্রুফ যেটো কৰিব দিছে একেলগে কি আছে আৰু অকলশৰীয়াকে কি আছে একেলগে কি আছে প্রুফ কি কৰিব দিছে sin B plus C by 2 equal to cos A by 2 proof কৰিব দিছে না এটো proof কৰিব দিছে একেলগে কি আছে B আৰু C আৰু অকলশৰীয়াকে কি আছে A অকলশৰীয়া কৰ B plus C 180 minus A হৈ গ'ল অকলশৰীয়া এতিয়া তলত কি আছে 2 আছে তো ডিভাইড 2 কৰ B plus C by 2 equal to 180 minus A by 2 এতিয়া চাইলা B plus C by 2 180 by 2 কিমান আহিব 90 minus A by 2 এতিয়া আমি এটা বস্তু চাম ইয়াত সাইন আছে ইয়াত cos আছে কোনটো কি লগাম যেটো জোড়াকে থাকে তাত কি আছে এটো চাম অকলশৰীয়াটোৰ লগত কি আছে এটো নহয় যেটো জোড়া থাকে তাৰ লগত কি আছে কেতিয়াবা কনফিউজনৰ কাৰণে এই পাৰ্টটো সেফেলো দিব পাৰে এই পাৰ্টটো এফেলো আহিব পাৰে খালি এটা বস্তু মনত ৰাখিবি জোড়া মানে পেয়াৰটোৰ লগত কি আছে পেয়াৰৰ লগত কি আছে সাইন আছে নে নাই তো দুই সাইডে সাইন লগা
b plus c by 2 sin 90 minus a by 2 sin b plus c by 2 sin 90 minus theta মানে cos theta, so I equal cos a by 2 and proof. বুঝি পালি বস্তুটো এঙ্গেল দিয়া থাকিলে ইন্টার এঙ্গেল দিয়া থাকিলে সদায় আমি এইটো সামটো কৰিম 180 হ'ল প্ৰথম স্টেপ এইটো হ'ব ফাৰ্স্ট স্টেপ কি হ'ব এইটো হ'ব সেকেন্ড আমি চাব লাগে যে জোড়া কি আছে অকলশৰীয়া কি আছে যেটো অকলশৰীয়া থাকে তাক অকলশৰীয়া কৰি দিবি ইয়াত এ অকলশৰীয়া আছে হয়তো কোৱেশ্চনত সিও দিব পাৰে হেফালে জিয়ে না থাকক এ আছে এ টু হেফালে লৈ যাম প্লাস আছে হেফালে গলে মাইনাস হ'ব তলত 2 আছে সেইকাৰণে মই ডিভাইডেড বাই 2 কৰিম হ'ল এখিনি লাগে ক্লিয়াৰ 180 বাই 290 a বাই 2 থাকক এখিনি লাগে এতিয়া আমি চাম ইয়াত কি দিয়া আছে মানে ইয়াত কি দিয়া আছে নহয় জোড়াটোৰ লগত কি আছে তো চাম মানে পেয়াৰটোৰ লগত কেতিয়াবা টেনো থাকিব পাৰে কেতিয়াবা স্টেক থাকিব পাৰে কেতিয়াবা কসেক থাকিব পাৰে জিয়ে না থাকক সেটোৱে লগাম দুই সাইডে কথাটো বুজি পালি তাৰছত 90 এটা হলে sec আছে ধৰি লওক sec ইয়াটো sec 90 মাইনাস থিটা মানে কি cosec থিটা এটা cosec আহি যাব পরে দিল কি হচ্ছে sin 67 s 7 নম্বৰটো sin 67 plus cos 75 ইয়াক মই কনভার্ট কৰিব লাগে 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত কনভার্ট কৰিব লাগে 67 আৰু 75 ক মই নিব লাগে কিহত 0 আৰু 45 ৰ মাজত যিকোনো বস্তু এঙ্গেল আমি কম্পেয়াৰ কৰিম 90 ডিগ্ৰীৰ লগত মন দে এবেলা মন দে গলে sin 67 মানে কি 90 লগত কম্পেয়াৰ কৰিম 90 minus 23 ডিগ্ৰী যদি অসুবিধা হয় 90 ৰ পৰা 67 মাইনাস কৰি চাবি 90 ৰ পৰা 67 মাইনাস কৰ কি মানে আহিব 23 তে 90 ৰ পৰা 23 মাইনাস কৰিলে কি পাম 67 পাম ঠিক তেনেকে cos 75 ক তুমি কি লিখিব পাৰো 90 minus 15 কাৰণ 90 ৰ পৰা 75 মাইনাস কৰিলে 59 তো 90 ৰ পৰা 15 মাইনাস কৰিলে কি আহিব 75 আহিব sin 90 minus থিটা মানে কি cos থিটা আৰু ইফালে cos 90 minus থিটা মানে কি sin থিটা হৈ গল এটা 23 15 যেটো 0 আৰু 45 ডিগ্ৰীৰ মাজত আছে নাই চেঞ্জ তো মানে ইয়াটো sin আৰু cos আছে ইয়াটো sin আৰু cos আছে নাই এঙ্গেলটো খালি চেঞ্জ কৰিছো মই 67 ক কনভার্ট কৰিছো 23 75 ক কনভার্ট কৰিছো কি 0 আৰু 45 ৰ মাজত আছে ক্লিয়াৰ বুঝছো গড এটো কি আছে sec 5 থিটা cosec theta minus 36 sec 5 theta cosec theta minus 36 এটো আগৰটো নিচিনা ট্রিগোনোমেট্রি চলি আছে প্রফিট লসৰ মেথ চলি থাকা নাই এফালে মন নাই এটো আমি sec টু cosec বনাম তে secক আমি কি বনাব পাৰো cosec 90 minus 5 theta আৰু ইফালে আহি গল cosec theta minus 36 cosec আৰু cosec cancel so 90 minus 5 theta equal to theta minus 36 5 theta to FL হৈ যাও 36 to FL হৈ যাও 90 minus 36 FL আহিলে plus 36 theta minus theta FL হৈ যাও 5 theta এটো আহি যাব 106 sorry 126 equal to 6 theta so 126 divided by 6 theta কাটাকাটি কৰিলে কিমান আহিব 21 equal to theta a dot 4 to sir কি আছে sin 3x plus 10 equal to cos x plus 24 3x plus 10 cos x plus 24 কিবাটা চেঞ্জ কৰিম যিকোনো এটা as you wish এটো চেঞ্জ কৰিব পাৰো এটো চেঞ্জ কৰিব পাৰো মই এটোকে চেঞ্জ কৰি দিম তে এটো যদি মই চেঞ্জ কৰি লিখিব লাগিব cos কম্পেয়াৰ কৰিব লাগিব 90 ৰ লগত মানে মাইনাস কৰিব লাগিব 90 ৰ লগত 3x plus 10 bracket cos x plus 24 ইয়াত cos আৰু cos ধুনিয়াকে কাটি দে 90 minus 3x minus plus minus 10 ইয়াত থাকিল x plus 24
এটা কাম কর 3x এফ এল 24 এফ এল 90 minus 10 minus 24 তো x plus 3x একেটা সলভ কৰিলে আহি যাব 56 ইকুৱেল টু কিমান 4x 4 to f লৈ যা 56 ডিভাইড বাই 4x 4 14 যা 56 মানে x ইকুৱেল টু 4